ইমান দেৰি কি কৰিছে বাৰু? চেকখন চাবলৈ ইমান কি কেনেকুৱা লাগি আছে নহয়, মোৰ মনটো 10,000 টকা আনিবলৈ কৈছে মোৰ মানুহজনী আৰু ইছৰাম ভাবিলে কিবা মনটো ভাল লাগিছে পাই। তাৰ 10,000 টকা দিব 5,000 এটা উলিয়াই কেনে গাহৰি পোৱালি এটা আনিম, 1,000 এটা কিবা গাহৰি দানা আনিম, বাকী টকা মাছে মাংসই ডকচি খাম আমি ঘৰত তিনিটা প্ৰাণীয়ে। ইমান দেৰিলৈকে নাই সি ৰাতিপুৱা ওলাই যোৱা মানুহজনী ইমান দেৰিলৈকে নাই পোৱা। কি হৈছে বাৰু? চেকখন কিজানিবা নাই পোৱা নেকি বাৰু কেনেবাকে? ইছৰাম নেপালে যেনিবা বৰ বেয়া কথা হ'ব দেই। ভয় লাগি আছে মানে। চেকখনটো যে কোনোবা কাঢ়ি মেলি লৈ যায় কি হ'ব বাৰু? থেতেৰিকা এইবিলাক কথা নাভাবো পাই। পিছত এনেকুৱা কিবা হ'লে মানে মোৰচোন এনেই মোৰ আশা হয় ৰ'ব। সৰুজনী আহিছে পাই, সৰুজনী আহিছে। মা আহিছে 10,000 টকা চেকখন লৈ মোৰ। ভগৱান তুমি চকু মেলি চালা আৰু আমাক। হেৰি কি চাই আছে নো? অকণমান আগবাঢ়ি আহিব নোৱাৰেনে? তাৰ পৰা যে চাই আছে চেকখন আনিছো, দেখা নাই জানো 10,000 টকা চেকখন আনিছো। কিছুমান কেনেকুৱা মানুহ চাওকচোন, অকণমান আগবাঢ়ি আহিব নোৱাৰে মানে। এইফালে আহক জল্দি। গৈছো দেহেশ্বৰী, আহিলা? মই তোমাৰ বাবে যে বাট চাই আছো। মা চেকখন আমাৰ ঘৰলৈ যে আজি বৰ সুখৰ খবৰ এটা আহিল পাই। 10,000 টকা চেক এখন পাইছে মোৰ মানুহজনী। মই যে গাঁৱৰ মানুহক কিমানক কম আৰু আচলতে গাঁৱৰ বেছিভাগে নাই পোৱা নহয়। তোমালোকে আকৌ কেইজনী মানুহে পাইছা নহয় জানো দেহেশ্বৰী, মোৰ মৰমৰ মানুহজনীও। তুমি যে চেকখন যে আনিলা, মোক যে কিমান ভাল লাগিছে নহয় মোৰ মনটো, মই ক'বই পৰা নাই মানে। পিছে চেকখন কেতিয়া জমা দিবাগে তুমি? যাব লাগিব কাইলৈ মানে। আজিয়ে কিছুমানে কৈছে, কিন্তু মোৰ বহুত ভাগৰ লাগিছে মানে। সেইকাৰণে আৰু চেকখন আপোনাক নেদেখুৱাকে কেনেকেনো বেংকলৈ লৈ যাওঁ নহয়নে? সেইকাৰণে মানে চেকখন দেখুৱাই মেলি আপোনাক কাইলৈ যাম বুলি ভাবিছোঁ। কাইলৈ দুটাই ওলাই যাম আকৌ। আৰু পইচাটো যে লগালগ সোমাইছে কিছুমানৰ, জানিছে নাই? বৰ ভাল হ'ব লগালগ সোমালে মানে। গাহৰি পোৱালি এটা লৈ আহিম, গাহৰি দানা আহিম, 4,000 মান বাচিব নহয়। মাছে মাংস দুটকছে খাব পাৰিম হয় নাই? মই মেখেলা চাদৰ ল'ম কিন্তু দেই এযোৰ ধুনীয়াকে। হ'ব ল'বা। তোমাৰে পইচা দিয়াচোন। 6,000 টকা গাহৰি পোৱালি আৰু দানাৰ নামত যাব। 4,000 বাচিব, 1,000 মানৰ মেখেলা চাদৰ এযোৰ ল'বা, 3,000 তাতো বাচিবই। 3,000 পৰা আকৌ হেৰি কৰিবা আকৌ, কি ক'বলৈ মোৰ কাৰণে গেঞ্জি এটা কিনিবা। ফটা গেঞ্জি কিমান পিন্ধিম মই? 10,000 টকা পাইছে মানুহজনী আৰু মই এতিয়া ফটা গেঞ্জি পিন্ধি থকা দিন নেবা। গেঞ্জি এটা লৈ দিবা মোক। বাকী টকা মাংস আনিম, মাছ আনিম, ধুনীয়াকে খাম আৰু তিনিটা জুতি লগাই। ৰ'বা মাক খবৰটো দি দিওঁ। মায়ে ক'লে ওলাই গ'ল জানো, দেখাৰ লগে লগে একেবাৰে নাচিব মায়ে বাপেকে। হ'ব দিয়কচোন, মাকনো কিয় ক'ব লাগে এতিয়া? আমি আকৌ কাইলৈ যদি আমি চহৰলৈ যোৱা সময়ত চেকখন জমা দিবলৈ যাওঁ, তেতিয়াহ'লে মানে মাও আকৌ লাগি ল'ব আমাৰ লগতে। আমি মানে কিবা এটা খাম বুলি ক'লে হোটেলত চাওমিন ম'ম' থোপা কিবা এটা খাম বুলি ভাবিছিলোঁ। মাক আকৌ লৈ গ'লে আমি দুটাই খোৱাই নহ'ব। মায়ে সেইবিলাক ভালেই নাপায় মানে। মাক নক'বা দিয়া, আহিব নিজে দিয়া, মাতি থাকিব নালাগে। আৰু জানি মই চেকখন আনিবলৈ গৈছোঁ বুলি বাটলৈ ডিঙিটো মেলি কিনে চাই থাকিব লাগে। কিবা এটা কৰিলে সৈতে মোৰ মাতটোতো শুনিছে ন আহিলোঁ বুলি। কিবা এটা কমচে কমতো আহি মেলি মোক মাত এষাৰ দিব লাগে। নাই মানে এইবিলাক অহংকাৰৰ পৰা আকৌ মই বেয়া পাওঁ জানেনে? 10,000 টকীয়া লাখপতি বাইদেউ আহিলি? পিছে তোৰ চেকখন বেলেগতকৈ পৃথক দেখিছোঁ যে। তোক কেলে ইমান ডাঙৰকৈ চেক দিলে? পিছে চবকে সৰু সৰু চেক দিছে, তোক যে ডাঙৰকৈ এখন দি আহিছে যে, কি কাৰণে তোক ইমান ডাঙৰকৈ দিলে? কেনে আচল চেকখন লুকুৱাই কেনে নকলি চেক এখন আনি কিনে আমাক দেখাই ফুৰিছ। চবকে গাঁৱত যেইজনীয়ে পাইছে চালোংগে মই চেকখিনি, সৰু সৰুচোন। তোক কেলে ইমান ডাঙৰকৈ দিছে? ডাল মেকুচ কালে হেকিয়া। আপুনি মনে মনে থাকক, পঢ়িবলৈ চহিবলৈ নাজানে আৰু মোক এনেই জিতি কৰি নিদিব, যাতা কথা কৈ নিদিব মোৰ আগত। বৰ একেবাৰে ডাল মেকুচ কালাহে। এখন নিজ হাতে দিছে মোক মামাই। মানে মোক দিয়া নাছিলে, বেলেগক দিছিলে, কিন্তু মই লৈ আহিলোঁ এখন, জানিছেনে? আৰু সৰুকৈ এখন চেক মোকো দিছে। সেইখন চেক মই মানে জমা দিমগৈ কাইলৈ। আৰু মেইন কথাটো কি জানে? এইখন আচল চেকখন নহয়, এখন তলত পৰি আছিলে, মই উঠাই লৈ আহিলোঁ এখন। আচল চেকখন ক'ত মই এনেকৈ মানুহক দেখাই আনিম? কোনে থপৰিয়াই মেলি লৈ যেনে পলাব। পিছে মোৰ ভাগ্যত আৰু সেইবিলাক কৰিবলৈ নাই আৰু, জানি বুজি মানুহক দেখাইনো কি লাভ? এখন গাড়ী কেনে লৈ গ'লে একো কৰিব নোৱাৰে, জানিছে নাই? কি সেইখন মানে আচল চেকখন নহয়? তাকে ময়ো ভাবিছোঁ ইমান ডাঙৰ চেকখন দিছে, কেনেকৈ বেংকত জমা দিবগৈ বুলি। মোক ক'ব পৰা নাই মানে কথাষাৰ মোৰ মনতে ভাবিছোঁ, হ'লেও যে ক'লে মানে কি জানিবা জগৰে লাগে। মোক কি জানিবা পইচা টকা চুব নিদিওঁগে বুলি কৈ দিয়া। এতিয়া যিমান পাৰোঁ তোমাৰ মতে চলিব লাগিব না। তুমি না ক'লেও না, ক'লে মানে সেইটোৱে কৰিব লাগিব। তুমি যি কোৱা তাকে মানিব লাগিব যে। সেইকাৰণেহে মই একো কোৱা নাই। আচল কথা এইটো, তুমি কিন্তু ৰাম জ্ঞানী দেই। ইমান জ্ঞান থকা মানুহ এজনী মই নিজৰ পত্নী হিচাপে পালোঁ। মই বেয়া ঠুকি জানানে, বেয়া ঠুকি। হকৰা নিচিনা আচল চেকখন থৈ কেনে মানুহক দেখাবলৈ এই ডাঙৰ চেকখন আনিবলৈ তোৰ লাজ লগা নাই অকণমানো? নাক কাণ খালি আৰু। পিছে পইচাটো কেতিয়া উলিয়াবিগে? না উলিয়ালিয়ে?
যেতিয়াই ওলাও লাগে মোৰ মৰ্জি আপোনাক কেলে কম মই যেতিয়াই ওলাও লাগে নাক কাণ কাটে বৰকাই বৰ নাক কাণ কাটাজনী ওলাইছে 10,000 টকা মালিকনী লাখপতি বাইদেউ মুখখন চম্ভালি কথা ক'ব কিন্তু চাব মই কিন্তু পইচাটো উলিয়ালে মানে মাংস চাংকে দিলে এপিছো খাব নিদিম কিন্তু মই খাতৰা আছো এইবিলাক নিদো ক'লে নিদো আৰু দিম ক'লে দিম আৰু মই চিধা কথা জান নাই হেই মাক এনেকৈ নক'বা মই মনত দুখ পাওঁ মই আঘাত পাওঁ অন্তৰত মাক এনেকৈ ক'লে এনেকৈ নক'বা দেই মাক কৈ দিছোঁ লাখপতি বাইদেউ চাকপতি বাইদেউ নাচাম কিন্তু মই গালি পাৰি পাম আকৌ মই বহুত ফূৰ্তিত আছোঁ মানে এতিয়া মই কাকো গালি পাৰিবলৈ মানে টান কথা ক'বলৈ মোৰ অকণমানো মন নাই সেইকাৰণে কৈছোঁ মাক এনেকৈ নক'বা কৈ দিছোঁ দেই হ'ব দেচোন হ'ব দে সেইবিলাক পিছত কবি পিছেতো এই লাখপতি বাইদেউ হলি হয় নাই সেই কি ক'বি লাখপতি বাইদেউৰ ফালৰ পৰা তই পোৱা 10,000 টকাটোৰ পৰা তই কি ল'ম বুলি ভাবিছ এজনীয়েতো মোবাইল এটা কিনিব হেন তই কি কিনিবি মেখেলা চাদৰ কিনিবি না লিপষ্টিকে কিনিবি না চকুত লগোৱা সেই নীলা কলা সেইবিলাক থাকে সেইবিলাকে লগাবি না আগতে আমি কাজল বুলি কৈছোঁ আজিকালি কি জাত নাম সেইটোৱে কিনিবি না কি কিনিবি কচোন তই কি কিনিবি তই 10,000 টকাটো পৰা নে ধুম পেচ মাৰি মেলি নে মাৰৰ ঘৰতে দি পঠিয়াম বুলি ভাবিছ হ'ব মোক বেলেগৰ বোৱাৰীৰ লগত তুলনা কৰি কথা কৈ নাথাকিব মই বেলেগৰ নিচিনা নহয় মই সম্পূৰ্ণ পৃথক এই আপুনি যদি বিচাৰে মোৰ কিন্তু ফোনৰ প্ৰয়োজন হৈ আছিলে দেই আপুনি যদি বিচাৰিছে মই তাহাঁতৰ নিচিনাই ধুন পেচ মাৰিব লাগে কি কৰিব লাগে মোবাইল কিনিম মেখেলা চাদৰ কিনিম আইনিলাৰ লিপষ্টিক একদম ব্ৰেণ্ডেড মালৰ কাপোৰ চেণ্ডেল জোতা চুলি ষ্ট্ৰেট কৰি মেলি মানে একক ঘূৰি ফুৰাটো বিচাৰে তেনেহ'লে মোৰ একো প্ৰব্লেম নাই মই কৰিব পাৰিম কিন্তু মই সেইবিলাক কৰি মানে পইচাটো পানীত পেলাব বিচৰা নাই মামাই দিছে পইচাটো সেই 10,000 মোৰতো 10,000 থাকিব লাগিব মোৰ লগত সেইকাৰণে ভাবিছোঁ মই গাহৰি পোৱালি এটাকে আনি কিনে গাহৰিটো পুহি মেলি ডাঙৰ কৰি কিনে অকণমান বিকি কিনে 10,000 পইচাত আকৌ মোৰটোত থৈ মেলি মানে আৰু বাকী লাভৰ পইচাখিনি পৰা মই কিবা এটা বিজনেছ ষ্টাৰ্ট কৰিম মানে সেইটো ভাবিছোঁ মই আপুনি প্ৰত্যেকটো ক্ষেত্ৰতে মই ভুল সিদ্ধান্ত লওঁ বুলি নাভাবিব মোৰ দেহেচেৰীজনীও ইমান ভাল কথা ভাবিছে তাই আকৌ বেলেগৰ নিচিনা নহয় দেই আপুনি মায়ে আকৌ জিতি কৰি নাথাকিবি আৰু দেই সেই তাই বেলেগৰ নিচিনা নহয় মোৰ দেহেচেৰীজনীয়ে বৰ ভাল কথা চিন্তা কৰিছে মোৰ কাৰণে গাহৰি পোৱালি এটা আনি মেলি বিক্ৰী কৰি মেলি পইচা পাতি গোটাই মেলি আমি গাড়ী এখন কিনিম বিজনেছ নতুনকৈ ষ্টাৰ্ট কৰিম ধুনীয়াকৈ ন দেহেচেৰী বোলা ইমান ঘামি জুপি আহিছা তুমি আহিবা পানী এগিলাচ দিম বুলি পানী এগিলাচ মই যোগাৰ কৰিয়ে থৈছোঁ ভিতৰত যিমান যি ক'লেও ইমান দূৰৰ পৰা আহিবা 10,000 টকা চেকখন লৈ মেলি পানী পিয়াটো লগাটো স্বাভাৱিক সেইবুলি মানে মই পানী চানী আনি মেলি ৰেডি কৰি থৈছোঁ মানে থেংক ইউ বৰ ভাল কাম কৰিলা বিশেষকৈ মামাক থেংক ইউ মামাই যেতিয়া পাই 10,000 টকাটো দিবলৈ মানে মোৰ নামটো আহিলে তেতিয়াৰ পৰা মানে মোৰ মানুহখিনিয়ে মানে বেছি কেয়াৰ লোৱা হৈছে মানে নিজকে বহুত মানে ৰাণী ফিলটো আহি গৈছে মানে মাই গড বহুত দিনৰ আগতে যদি 10,000 টকা দি দিয়াহেঁতেন মই ইমান মৰি কাম কৰিবলগীয়া নহ'লেইহেঁতেন খেতি সময়ত দিব লাগিছিলে এতিয়া ধান কাটিবলৈ যাবলৈও নিদিলেহেঁতেন পাই থেংক ইউ ছ' মাছ মিষ্টাৰ বোলা ভিতৰলৈ যাওঁ মোক ধুনীয়াকৈ চাহ কাপোৰ বনাই দিবা হা কাইলৈ চেকখন জমা দিবলৈ যামেই যেতিয়া কাইলৈ ধুনীয়াকৈ মিঠাইৰ লগত চাহ খাম আৰু আমি হা ৰাম কিনো কওঁ মই এতিয়া ইহঁতকেইটা একেবাৰে 10,000 টকা নহয় যেনিবা একেবাৰে 10 লাখ টকাহে পাই আহিলে যেনিবা যিখন দেখাই আছে ৰাম এইটো মেকিছত হৈ পৰিব এনেকৈ হ'লে মানে কি লাগিব জান দেহা কৈ গোটেইখিনি কাম কৰাই মোৰ ল'ৰাটো আধামা কৰিব এজনীয়ে একো এজাক ক'বও নোৱাৰো নহয় এতিয়া পইচা সোমোৱাৰ পিছত পইচা যদি দৰকাৰ হয় 10 পইচা এটা দিবলৈ চুবলৈ নিদিব নহয় যি কৈ থাকক মামাকে ধন্যবাদ দিছোঁ আৰু বোৱাৰীজনীকে 10,000 টকাটো চেকখন দিয়াৰ বাবে মই বহুত সুখী হৈছোঁ ঘৰ বহলতে কিবা এটা সম্পদ এটা আহিব নতুনকৈ কিবা এটা কৰিব পাৰিব দিয়ক ইহঁতে মইতো আৰু টকা পইচা নাই কিমাননো সহায় কৰিম বুলি ভাবি থাকিলে নহ'ব টকা পইচা নাই কাৰণে ল'ৰাটোৱে নিজে বিজনেছ এটা ষ্টাৰ্ট কৰিব পৰা নাই লাহে পাৰিব দেই 10,000 টকা লাগিলে এবছৰ দুবছৰমান লাগিব গাহৰি পোৱালি অনাৰ কথা ভাবিছে বৰ ভাল কথা ভাবিছে তাৰিফ কৰি নিদিলোঁ মই তাৰিফ কৰি দিয়াহেঁতেন উৰি গ'লহেঁতেন একেবাৰে বোৱাৰীজনী নহয় মাটিত ভৰিটো দিবলৈ টান পালেহেঁতেন তাৰমানে আৰু সকল ভিডিঅ'টো আজি ইমানতে সামৰি দিছোঁ আপোনালোকে কোনে লাখপতি বাইদেউ হৈছে বাৰু মানে মামাৰ 10,000 টকাটো পাইছে কমেণ্ট কৰি জনাই দিব আৰু কেনেকুৱা অনুভৱ হৈছে লিখি দিব